নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাম পেৰা মই ময়দাৰ বনাম। মই এবাটি ময়দা লৈছোঁ, সৰু বাটি এটাৰে লৈছোঁ, বেছি ডাঙৰ নহয়। ময়দাখিনি মই প্ৰথমতে মিডিয়াম ফ্লেমত ভাজিম। কোনো কালাৰ চেঞ্জ কৰিব নালাগে। এইদৰে মই ময়দাখিনি মিডিয়াম ফ্লেমত ভাজি আছোঁ। এতিয়া মই 3 মিনিটমান সময় ভাজি ল'লোঁ। এতিয়া মই গেছৰ ফ্লেমটো ল' কৰি দিছোঁ। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। ময়দাখিনি এইদৰে ল' ফ্লেমত এতিয়া মই ভাজিম। কেঁচা ভাৱ যোৱালৈ মই ভাজি ল'ম। প্ৰথমতে মই 3 মিনিট সময় মিডিয়াম ফ্লেমত ময়দাখিনি ভাজিছোঁ। 3 মিনিট সময় ময়দাখিনি মিডিয়াম ফ্লেমত ভাজি মই 7 মিনিট সময় ল' ফ্লেমত ভাজি ল'লোঁ। এতিয়া মই গেছটো অফ কৰি দিলোঁ। মই গেছ অফ কৰি ল'লোঁ। গেছ অফ কৰি এই কেৰাহীখনতে মই এইদৰে 2 মিনিট সময় লৰাই থাকিম। মই ময়দাখিনি ডিছ এখনত নমাই ল'লোঁ। মই চেম কেৰাহীখনে লৈছোঁ যিটোত মই ময়দা ভাজিছিলোঁ। এতিয়া মই ইয়াতে এবাটি গাখীৰ দিছোঁ। মই ময়দা দিয়া বাতিটোৱে দিছোঁ। আৰু আধা বাটি দিছোঁ। টোটেল মই 1.5 বাটি গাখীৰ দিছোঁ। সোৱাদ অনুযায়ী চেনি দি দিব। মই ইয়াতে 2 চামুচ দিলোঁ। 3 চামুচ, মই 4 চামুচ দিছোঁ। এইখিনি মই ল' ফ্লেমত গাখীৰখিনি চেনিখিনিৰ লগত ভালদৰে মিক্স কৰি লওঁ। ফ্লেভাৰৰ কাৰণে ইলাইচি গুড়ি আধা চামুচ দি দিছোঁ। পাউডাৰ গাখীৰ 5 চামুচ দি দিছোঁ। এইখিনি মই ভালদৰে আকৌ মিক্স কৰি লওঁ। এইদৰে গেছৰ ফ্লেমটো ল' কৰি ৰখাই গোটেইখিনি এইদৰে মিক্স কৰি ল'ব। চেনিখিনি গাখীৰখিনি ভালদৰে মিক্স হৈ আহিছে। ইয়াত আপোনালোকে ইচ্ছা কৰিলে 1 চামুচ বা 2 চামুচ ফ্ৰেছ মলাই দিব পাৰে। এতিয়া মই ইয়াতে দি দিম ভাজি থৈ দিয়া ময়দাখিনি দি এইদৰে লৰাই থাকিব লাগিব। মই ভালদৰে গোটেইখিনি মিক্স কৰি ল'লোঁ। এইদৰে লৰায়ে থাকিম। এতিয়া গেছৰ ফ্লেমটো ল' কৰি ৰাখিছোঁ। এতিয়া ডাঠ হৈ আহিছে। ইয়াতে মই দি দিম 2 চামুচ ঘি। আপোনালোকে 3 চামুচো দিব পাৰে, কিন্তু 2 চামুচৰ কম নিদিব। 2 চামুচ দি গেছৰ ফ্লেমটো ল'তে ৰখাই আছে। ইয়াতে মই ভালদৰে গোটেইখিনি মিলাই লওঁ। মোৰ কালাৰ চেঞ্জ হ'বলৈ দিয়া নাই। এতিয়া ময়দাখিনি গোটেই মিশ্ৰণখিনি আৰু ভালদৰে এইদৰে কেৰাহীখনতে মিক্স কৰি ল'ব। দেখিছেনে? মই কোনো কালাৰ চেঞ্জ হ'বলৈ দিয়া নাই। আপোনালোকে বনাই ট্ৰাই কৰিবচোন। দোকানৰ পেৰাতকৈও খাবলৈ ভাল হয়। আপোনালোকে যদি ইচ্ছা কৰে ইয়াত ড্ৰাই ফ্ৰুটছো দিব পাৰে। মোৰ ৰেডি হৈ গ'ল।
এতিয়া মই গেছ অফ কৰি দি দিম। এয়া কেৰাহী এৰি দিছে, দেখিছেনে? এতিয়া এইখিনি মই নমাই ল'ম। এয়া মই ষ্টিলৰ থাল এখন লৈছোঁ, এয়া তল ছাইডটো লৈছোঁ। এতিয়া মই ইয়াতে ঘি অলপ দি দিছোঁ। ঘিখিনি ভালদৰে ইয়াতে এইদৰে সানি ল'ম। সহজকৈ মই আপোনালোকক দেখাইছোঁ। এতিয়া মই ইয়াতে পেৰাৰ মিশ্ৰণখিনি দি দিম। এয়া দি দিলোঁ। এয়া বহুত বেছি গৰম হৈ আছে। অলপ হাতেৰে চুব পৰা ঠাণ্ডা হ'লে মই এইখিনি পেৰা বনাই ল'ম। এয়া হাতেৰে চুব পৰা হৈছে। বেছি ঠাণ্ডাও নকৰিব, অলপ গৰম হৈ থাকোঁতে এইখিনি এইদৰে মই অলপ পাতল কৰি লওঁ। এতিয়া মই এয়া বেলনৰ মাৰিডাল লৈছোঁ, লৈ এইখিনি অলপ সমান কৰি লওঁ। বেছি নহয়, লাহে লাহে এইদৰে। আপোনালোকে ট্ৰাই কৰিব দেই, বহুত ভাল লাগে। ট্ৰাই কৰি কেনে পাই মোক কমেণ্টত জনাবচোন। বেছি ডাঠ কৰিও নাৰাখিব আৰু বেছি পাতলো নকৰিব। পেৰা যেনেকুৱা সেইদৰে ৰাখিব। এইখিনি মই ৰেডি কৰি ল'লোঁ। এতিয়া মই এখন ঢাকনিৰে, আপোনালোকে হাতেৰেও বনাব পাৰে, এইদৰে বনালে সহজ হয়। এয়া মই ঢাকনিখনেৰে ৰেডি কৰি ল'লোঁ। এতিয়া এয়া মোৰ ময়দাৰ পেৰা ৰেডি হৈ গ'ল। আপোনালোকে ট্ৰাই কৰিব, খুব ভাল পাব। আপোনালোকে ট্ৰাই কৰি কেনে পায় মোক কমেণ্টত জনাব। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।